শ্যামকানু মহন্তই জুবিন গাৰ্গক হত্যা কৰিছে কিবা প্ৰমাণ আছে? আছেনে আপোনাৰ হাতত প্ৰমাণ? কাৰোবাৰ হাতত আছেনে? নাই। বা সিদ্ধাৰ্থই হত্যা কৰিছে কিবা প্ৰমাণ আছে? সন্দীপনে হত্যা কৰিছে কিবা প্ৰমাণ আছে? কাৰো ওচৰতে এতিয়ালৈকে প্ৰমাণ নাই। তেওঁলোকক কিয় জেলত ভৰোৱা হৈছে? এইকাৰণে নহয় জানো যে তেওঁলোকক সন্দেহ কৰা হৈছে? এনেকুৱাতো সন্দেহ কৰা বহুত মানুহক জেলত ভৰাই থোৱা হয়। এনেকৈ ৰাজপথত হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহে নেকি? এনেকুৱা মানুহে প্ৰতিবাদ কৰে নেকি? নকৰে। তো তেতিয়াহ'লে ইমান মানুহে প্ৰতিবাদ কিয় কৰিছে? কাৰো ওচৰততো সন্দীপনে হত্যা কৰাৰ, শ্যামকানুৱে হত্যা কৰাৰ বা সিদ্ধাৰ্থ হত্যা কৰাৰ প্ৰমাণ নাই। প্ৰমাণ নোহোৱাকৈ ইমান মানুহ ক্ষোভিত কিয় হৈছে? মন কৰিব, এই ক্ষোভটো শ্যামকানুৰ ওপৰত নহয়, ঠিক শ্যামকানুৰ ওপৰতে হয়, কিন্তু অকল শ্যামকানুৰ ওপৰত নহয়। শ্যামকানু অকল মুখখনহে, শ্যামকানুৰ পিছত এখন বেলেগ মুখ আছে, সেই মুখখনৰ ওপৰতহে খংটো কিন্তু মানুহৰ। মই আপোনাক এটা উদাহৰণেৰে কথাটো বুজাই দিওঁ। ৰাৱণ দাহ যে কৰে নৱৰাত্ৰিত, ৰাৱণৰ মূৰ্তিটোক মানুহে কাৰ মাৰে, সেইটো জ্বলাই পোৰে, মাৰে, অত্যাচাৰ কৰে, শেষ কৰি পেলায়। সেইটো সমস্ত ক্ষোভ সেই ৰাৱণৰ প্ৰতিমূৰ্তিটোৰ ওপৰত মানুহে উজাৰি দিয়ে। মানুহৰ খংটো জানো সেই প্ৰতিমূৰ্তিটোৰ ওপৰত থাকে? নহয়। সেই প্ৰতিমূৰ্তিটো এটা প্ৰতীকহে মাত্ৰ। প্ৰতিমূৰ্তিটোৰ পিছত থকা যিটো শক্তি, অপশক্তি, সেই শক্তিটোৰ ওপৰতহে আচল খং মানুহৰ, সেই ৰাৱণটোৰ ওপৰত, অৰিজিনেল ৰাৱণটোৰ ওপৰত। শ্যামকানু মহন্ত সেই ৰাৱণৰ প্ৰতিমূৰ্তিটোহে। ৰাৱণৰ প্ৰতিমূৰ্তিৰ পিছত থকা প্ৰকৃত ৰাৱণটো কোন? ৰাইজৰ প্ৰকৃত ক্ষোভ সেই ৰাৱণৰ বিৰুদ্ধে। সেই কথাটো অনুধাৱন কৰিব লাগিব আমি। গতিকে সেইকাৰণে কৈছোঁ, সেই ৰাৱণে বুজি পায় সেই ক্ষোভটো যে তেওঁৰ বিৰুদ্ধে, সেইকাৰণে তেওঁ বুজি পায়, জানে, আৰু সেইকাৰণে CBI তদন্ত হোৱা নাই, সেইকাৰণে SIT তদন্ত হৈছে, যাতে কণ্ট্ৰলত থাকে তদন্তটো। এই কথাটো আমি বুজি পাব লাগিব।